নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি চ'ত মাহৰ 23 তাৰিখ বৃহস্পতিবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ এপ্ৰিল মাহৰ 7 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:12 আৰু সূৰ্যাস্তৰ সময় 5:38 আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি সন্ধিয়া 6:22 পিছত শুক্লা সপ্তমী তিথি হ'ব নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ সন্ধিয়া 8:50 পিছত আদ্ৰা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ বৃষ ৰাশি বৈশ্য অথবা ক্ষুদ্ৰ বৰ্ণ আৰু দেৱগণ হ'ব পুৱা 7:50 পিছত মিথুন ৰাশি ক্ষুদ্ৰ অথবা বৈশ্য বৰ্ণ হ'ব আৰু নিশা 9:07 পিছত নৰগণ হ'ব আজিৰ দিনটোত মৃতকে দুখ নাপায় যদিও সন্ধিয়া 6:38 পিছত এক পাত দুখ পাব শুভ কৰ্ম সীমান্ত উন্নয়ন নামকৰণ নিষ্ক্ৰমণ দেৱতা গঠন ক্ৰয় বাণিজ্য বিক্ৰয় বাণিজ্য বিপন্যাৰম্ভ গ্ৰহ পূজা শান্তি সস্তয়ন বৃক্ষাদি ৰোপণ ধান্য ছেদন ধান্য স্থাপন ভূমি ক্ৰয় বিক্ৰয় কাৰখানাৰম্ভ বাহন ক্ৰয় বিক্ৰয় কম্পিউটাৰ নিৰ্মাণ আৰু চালন আদি শুভ কৰ্ম দেখা যায় শুভ সময় নিশা 12:46 পৰা 3:05 পৰ্যন্ত শুভ সময় আজিৰ দিনটোত দেখা যায় বিবিধ শ্ৰাদ্ধ ষষ্ঠীৰ একোদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি বিশ্ব স্বাস্থ্য দিৱস অশোক ষষ্ঠী আনহাতে অসমৰ এগৰাকী প্ৰসিদ্ধ কবি ঔপন্যাসিক নাট্যকাৰ জীৱনীকাৰ হাস্যৰসিক প্ৰবন্ধকাৰ আৰু সাংবাদিক পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি ষষ্ঠী তিথি হোৱা হেতুকে নিম খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ ফলদায়ক আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে আপুনি আজি আনৰ অপবাদৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব আপুনি আজি কৰ্মত সফলতা লাভ কৰিব পাৰিব আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো খুবেই শুভ পাৰিবাৰিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিব আপোনাৰ আজিৰ দিনটোত সম্পদ ক্ৰয়ৰ যোগ দেখা যায় প্ৰেমত প্ৰেমাস্পদৰ সৈতে মনৰ মিল দেখা যায় নিবনুৱাসকলে নিজৰ পাৰদৰ্শিতাৰ ভিত্তিত কৰ্মত মনোনিৱেশ কৰক স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক মেষ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া গোলাপী আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 7 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো কথাই মনত নৈৰাশ্যৰ ভাৱ আনিব পাৰে আপুনি আজি অধিক আত্মবিশ্বাসী হৈ আনৰ প্ৰতি ভুল আচৰণ কৰিব পাৰে গতিকে ব্যৱহাৰৰ দিশটোত আপুনি আজি অলপ সচেতন হৈ চলক কৰ্মক্ষেত্ৰত সহকৰ্মী অথবা কোনো উচ্চপদস্থ বিষয়াৰ সহযোগে আপোনাক
উপকৃত কৰিব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। আপুনি আজি সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত জীৱনসংগীৰ সহযোগে আপোনাক আনন্দ প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে ভৱিষ্যতক লৈ চিন্তিত হোৱা দেখা যাব। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। স্বাস্থ্যৰ দিশত শাৰীৰিকভাৱে পুৰণি ৰোগৰ পুনৰাবৃত্তি হ'ব যদিও আহুকালৰ সৃষ্টি নহয়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত অৰ্থলাভৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা তথা আকস্মিক ধন প্ৰাপ্তিৰ যোগ। ব্যৱসায়ীসকলৰ কাৰ্যভাৰ বৃদ্ধি পাব, কিন্তু নিজৰ প্ৰয়াসৰ দ্বাৰা কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ আজি পুৰণি বন্ধুৰ সৈতে যোগাযোগ অথবা মিলন ঘটিব পাৰে। পাৰিবাৰিক দিশত কোনো ৰমণীয় স্থান ভ্ৰমণ কৰা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ৰুচি হ্ৰাস পাব, সেয়েহে যোগ প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক, তেতিয়া আপোনাৰো ভাগ্যৰ দুৱাৰ মুকলি হ'ব। প্ৰেমিক প্ৰেমিকাসকলক একেলগে বজাৰ আদি কৰাত আগ্ৰহী হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ব পৰিকল্পিতভাৱে কাম আৰম্ভ কৰিলেও আনৰ হস্তক্ষেপৰ বাবে আপুনি পদ্ধতিৰ কিছু সালসলনি কৰিবলগীয়া হ'ব। পৰিশ্ৰম অধিক হ'লেও আপুনি আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি অধিক কষ্টসহিষ্ণু হোৱা পৰিলক্ষিত হ'ব। আনহাতে আপুনি আজি আনৰ শত্ৰুতাৰ সন্মুখীন হ'ব, সেয়েহে নিজৰ বুদ্ধিদীপ্ততাৰ উচিত প্ৰয়োগৰ চেষ্টা কৰক। পৰাপক্ষত আপুনি আজি গুৰু বা পিতৃ-মাতৃৰ উপদেশ শিৰোগত কৰি চলিবলৈ যত্ন কৰক। ব্যৱসায়ত শত্ৰুৰ গোপন কাৰ্যকলাপৰ প্ৰতি সচেতন হৈ থাকক। ঘৰুৱা দিশত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মত সফলতা লাভ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মেধা শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে বন্ধুৰ সাহায্য লাভ কৰিব। প্ৰেমত আনৰ অপবাদৰ প্ৰতি শংকিত হোৱা দেখা যাব। আনহাতে স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপোনাক পেটজনিত ৰোগে সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে খাদ্য গ্ৰহণ আৰু সময়সূচীৰ প্ৰতি আপুনি যত্নৱান হওক। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী।
শুভ সংখ্যা 1, 7 আৰু 10 শুভ ধাতু হৈছে তাম আৰু ৰোগ আপুনি যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এবাৰ আহিছো সিংহ ৰাশিলৈ আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান প্ৰাপ্তিৰ যোগ দেখা যায় কৰ্মক্ষেত্ৰত জীৱন সংগীৰ সহযোগে আপোনাক লাভান্বিত কৰিব দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব ব্যৱসায়ত নতুন দিশৰ উদ্ভৱ হ'ব আৰ্থিক দিশত শুভ যদিও আপোনাৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব আপুনি আজি কোনো বন্ধুৰ দ্বাৰা উপকৃত হ'ব পাৰে পাৰিবাৰিক দিশত শান্তি দেখা যায় ঘৰলৈ নতুন সম্পদ আহিব পাৰে পিতৃ-মাতৃৰ স্বাস্থ্যৰ উন্নতি ঘটিব ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমত তৃতীয় পক্ষৰ দ্বাৰা উপকৃত হ'ব পাৰিব নিবনুৱাসকলৰ সুযোগ লাভৰ যোগ দেখা যায় স্বাস্থ্যৰ দিশত আপোনাৰ আজি ডিঙি আৰু পিঠিৰ বিষে সামান্য আমনি কৰিব পাৰে আপুনি শীতল খাদ্য ত্যাগ কৰিলে উপকৃত হ'ব আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী শুভ সংখ্যা 4, 7 আৰু 9 শুভ ধাতু হৈছে সোণ আৰু লোহা আপুনি যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ অধিকাৰী হোৱা সকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব যদিও দিনটো আপোনাৰ বাবে শুভ কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব জীৱন সংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায় নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম যান-বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া শুভ সংখ্যা 5, 8 আৰু 11 শুভ ধাতু হৈছে পান্না আপুনি যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো তুলা ৰাশিলৈ তুলা ৰাশিৰ অধিকাৰীসকলৰ কৰ্মস্থানত আজিৰ দিনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফল প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায় সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক সুফল পাব ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব এই ৰাশিৰ যিসকল লোক ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িত তেখেতসকলৰ হতাশা বৃদ্ধি পাব পাৰে আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায় প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা
দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব। যদিও দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম। যান-বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। আপুনি আজিৰ দিনটো আনন্দৰে পাৰ কৰিব পাৰিব। বহুদিন ধৰি চিন্তা কৰি থকা পুৰণি কাম আপুনি আজি আৰম্ভ কৰিলে ফলপ্ৰসূ হ'ব। কৰ্মস্থানত পাবলগীয়া ধন লাভৰ যোগ। ব্যৱসায়ৰ দিশত আজিৰ দিনটো আপোনাৰ বাবে উৎসাহজনক। ঘৰুৱা দিশত সৰহভাগ কাম আপুনি কৰিবলগীয়া হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ নিবনুৱাসকলে আজিৰ দিনটো খুব ব্যস্ততাপূৰ্ণভাৱে পাৰ কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। প্ৰেমৰ দিশত অতিৰঞ্জিত পৰিত্যাগ কৰিলে উপকৃত হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো।
আপুনি যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে দিনটো শুভ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায় কৰ্মক্ষেত্ৰত কোনো জটিলতা আহিলে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকিব বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব ঘৰুৱা দিশত শুভ আপুনি আজি যিকোনো বস্তু ব্যৱহাৰত সচেতনতা অৱলম্বন কৰা উচিত অন্যথা দ্ৰব্যহানিৰ যোগ দেখা যায় নিবনুৱাসকলে অন্যমনস্কতাৰ বাবে সুযোগ হেৰুৱাব পাৰে সেয়েহে আপুনি সাৱধান হৈ থাকক ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি আদিৰ সম্ভাৱনা দেখা যায় প্ৰেমৰ ক্ষেত্ৰত যোগাযোগত ধ্যান দিলে উপকৃত হ'ব পাৰিব আৰ্থিক দিশত আজিৰ দিনটোত ব্যয় বৃদ্ধি পোৱা দেখা যায় স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম পুৰণি ৰোগৰ চিকিৎসাত মনোনিৱেশ কৰিব আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া শুভ সংখ্যা 10 আৰু 11 শুভ ধাতু হৈছে লোহা আৰু সীসা আপুনি যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ অধিকাৰী হোৱা সকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব আনহাতে আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব তথাপি কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে পাৰিবাৰিক দিশত সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব যদিও ই সাময়িক প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায় স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা শুভ সংখ্যা 2 9 আৰু 13 শুভ ধাতু হৈছে সোণ এনেদৰে আপোনাৰ ৰাশিৰ ফল আমি সদায় আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছো বিদায় ধন্যবাদ